CM3A 2.0 আজি নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে CM3A 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু সেইসকলে 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকাৰ চেক। এতিয়া যদি আপোনালোকে CM3A 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া এইবাৰ যিহেতু প্ৰায় 3 লাখ মানুহে CM3A 2.0 আবেদন কৰিছে তাৰ ভিতৰত কিন্তু ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে বা ৭৪,০০০ লোকে এইবাৰ CM3A 2.0 ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেক লাভ কৰিব। এতিয়া যদি আপোনালোকে CM3A 2.0 আবেদন কৰিছে এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকে এইবাৰ CM3A 2.0 ফাৰ্ষ্ট কিস্তিৰ 1 লাখ টকাৰ চেকটো লাভ কৰিব নে নকৰে। এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চাব লাগিব যে আপোনালোকৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ টকা 1 লাখ টকাটো লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে CM3A 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া যিহেতু এইবাৰ ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে এতিয়া তাৰ ভিতৰত আপোনালোকৰ নামটো আহিছে নে অহা নাই বা আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল কেনেকৈ চেক কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকে CM3A 2.0 আবেদন কৰিছে তেনেহ'লে কিন্তু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে যে কোনসকলৰ নাম এপ্ৰুভ হৈ গ'ল। এসপ্তাহমান আগতে কিন্তু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিহেতু অলৰেডি লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব যে এতিয়া লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল। এতিয়া আপোনালোকে যিটো ফোন নম্বৰ দি এপ্লিকেশ্যন কৰিছে বা তাত যিটো ইমেইল ID দিছে তাত কিন্তু আপোনাৰ মোবাইলত SMS আহি যাব অথবা আপোনাৰ মোবাইলত কিন্তু কল আহিব পাৰে। যিহেতু ফাৰ্ষ্ট 7 তাৰিখে চেক বিতৰণ কৰা হ'ব কামৰূপ ডিষ্ট্ৰিক্টত। যদি আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু সেইসকলৰ মোবাইলত SMS আহি গৈছে। যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী চেক বিতৰণ কৰা হ'ব। এতিয়া যিটো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট দিয়া হ'ব এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত বা যিসকল এপ্ৰুভ হৈ গৈছে সেইসকলৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছে আপোনালোকে আপোনাৰ SMSটো চেক কৰিব লাগিব অথবা কিন্তু আপোনালোকৰ ফোন নম্বৰত কল আহিব পাৰে। এতিয়া যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী সভাপতি তাত চেকটো বিতৰণ কৰা হ'ব। ফাৰ্ষ্ট দিয়া হ'ব 7 তাৰিখে কামৰূপ ডিষ্ট্ৰিক্টত, তাৰপিছত ইয়াৰ হিচাপত ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। মই আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় চেক কৰি চাই লওক।